Hello everyone, good morning. Here মই যাবলৈ ওলাইছো আমাৰ একেবাৰে ওচৰতে থকা মদন কামদেৱ দেৱালয়লৈ। এয়া হৈছে মদন কামদেৱ দেৱালয়লৈ যোৱা ৰাস্তাৰ প্ৰাকৃতিক পৰিৱেশ। চাৰিওফালে গছ-গছনিৰে আৱৰা, কাষেৰে নদী এটাও বৈ গৈছে। এয়া আমি আহি পাই গলোহি মন্দিৰৰ দুৱাৰ। ইয়াতে আমি মন্দিৰৰ বাবে ধূপ চাকি লৈ ললো। তাৰপিছত মন্দিৰটো যিহেতু পাহাৰৰ ওপৰত অৱস্থিত, সেইবাবে মন্দিৰত এনেকৈ ষ্টেপ বগাই বগাই যাব লগা হয়। এনেকৈ আমি ষ্টেপ বগাই বগাই ওপৰলৈ গৈছিলোঁ। এই মন্দিৰটো আছে বাহেতা চাৰিআলিৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত দেৱানগিৰি পাহাৰত। এয়া হৈছে মন্দিৰৰ মেইন মন্দিৰ ভাগ, য'ত কোনো ধৰণৰ ফটো ভিডিঅ' কৰিব দিয়া নহয়। মেইন মন্দিৰত সেৱা কৰি আমি আহিলোঁ শিৱ মন্দিৰত। শিৱ মন্দিৰত সেৱা কৰি গণেশ মন্দিৰত সেৱা কৰিবলৈ লৈছোঁ। গণেশ মন্দিৰত সেৱা কৰি তাৰ মন্দিৰৰ চাৰিওফালে থকা যিবিলাক স্থাপত্য ভাস্কৰ্য আছিলে সেইবিলাক চাবলৈ আহিলোঁ। যিহেতু এই মন্দিৰ ভাগ পাল বংশৰ দিনত বনোৱা হৈছিলে, সেইবাবে এই মন্দিৰটোত বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মূৰ্তি, শিলত কটা মূৰ্তিবিলাক আছিলে। তাৰোপৰি পাল ভাষাত বিভিন্ন ধৰণৰ কথাও লিখা আছিলে, লিখা শিলালিপিও আছিলে। সেয়া মোকো অকণমান দেখাই দিছোঁ। এনেকৈ মন্দিৰৰ চাৰিওফালে এপাক ঘূৰি আমি মন্দিৰৰ পৰা ওলাই আহিছিলোঁ। মন্দিৰটো ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছে। মন্দিৰৰ ওপৰৰ ফালে উঠি যোৱা ষ্টেপবিলাকো ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। চাওকচোন ইমান ধুনীয়া চাফ চিকুণ হৈ আছিলে। থেংক ইউ।